নমস্কাৰ দৰ্শকসকল, মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেকৰ অৰ্ডাৰ এটা আছিলে আৰু সেই কেকটো বনাওঁতে অকণ ভিডিঅ' কৰিলোঁ। এয়া দেখিছে অতিজিত মই দুটা বৌলত কেকটো উঠাই দিছিলোঁ। হাফ কেজি ওজনৰ কেক আছিলে আৰু এয়া প্ৰথমে দেখিছে মই এনেকৈ হুইপ ক্ৰীমেৰে গোটেই কেকটো ভালকৈ আইচিং কৰি লৈছোঁ আৰু এইটো অলপ সময় ফ্ৰিজত থৈ দিব লাগিব। তাৰপিছত ফাইনেল লুকটো দিম আৰু এয়া হৈছে ফাইনেল লুকটো। অৰিঅ' বিস্কুটে ইউজ কৰিছোঁ মই, খুব বেছি ডিজাইন কৰা নাই, একে চিম্পলকৈ কৰিলোঁ। আৰু এতিয়া মই এইটো পেকিং কৰি লওঁ, যিহেতু এতিয়া মই এইটো লৈ যাম, মই নিজেই লৈ যাম। আৰু পেকিং কৰাত এয়া সঞ্জীৱে অকণমান সহায় কৰি দিছে, ধুনীয়াকৈ লৈ যাওঁ। কাৰ কাৰণে লৈছোঁ নামটোতো দেখিছে আপোনালোকে, স্বপ্নানো কোনজনী আপোনালোককো দেখুৱাম, গতিকে চাই থাকিব, আহক মোৰ লগত। আৰু এয়া হৈছে আমাৰ স্বপ্না। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ স্বপ্নাৰ বাৰ্থডেত আমাক মিঠাই চিংৰা কিবা কিবি খোৱালে, কিন্তু সেইদিনা আমি কোনেও নাজানো স্বপ্নাৰ বাৰ্থডেৰ কথা। গতিকে সেইকাৰণে যিহেতু তাই আমাক ছাৰপ্ৰাইজ দিলে, গতিকে এতিয়া আমিও তাইক পিছত এয়া এনেকৈ কেক এটা আনি পেলাই ছাৰপ্ৰাইজ দিলোঁ। আৰু সকলো মেম্বাৰে মিলি মোক কেকটো বনাবলৈ সুযোগ দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে, মোক মৰম দিয়ে আৰু এনেকৈয়ে মৰম দি থাকিব। ময়ো নতুন নতুন ভিডিঅ'লৈ আহি থাকিম। ধন্যবাদ।